নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ ৭বিংশ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ। য়ৎ কৰোসি য়ৎ স্নাসি যজ্জুহোসি দদাসি য়ৎ তপস্যাসি কৌন্তেয় তৎকুৰুস্ব মদৰ্পণম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। হে কৌন্তেয় অথবা কৌন্তিপুত্ৰ অৰ্জুন, তুমি যিহকে কৰা বা যিহকে খোৱা, যিহকে যজ্ঞত আহুতি ৰূপে দিয়া বা যিহকে দান আদি আন কাৰ্যত অৰ্পণ কৰা বা যিহকে আনক দান কৰি দিয়া বা যিহকে ব্ৰত ৰূপে পালন কৰা, সেই সকলোবিলাককে মোৰ নামত অৰ্পণ কৰা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থে ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণই যিহেতু সমস্ত কাৰ্যৰে আদি অনন্ত স্বৰূপ, তেনেস্থলত তেওঁ ইয়াতে উল্লেখ কৰিছে যে তেনে অনুষ্ঠান কেৱল তেওঁৰ বাবেহে কৰা, আৰু এনে অনুষ্ঠানক বোলা হয় অৰ্চনা। আৰু প্ৰতিগৰাকী মানুহে প্ৰদান কৰা যি দান দক্ষিণা দিয়াৰ এটা প্ৰবৃত্তি, সেই প্ৰবৃত্তিও হৈছে কৃষ্ণ তাতে অৰ্পণ কৰাৰ কথা। আৰু সেয়েহে তেওঁ উল্লেখ কৰিছে যে সেই সকলো বস্তু তুমি মোতেই অৰ্পণ কৰা। ইয়াৰ অৰ্থ হ'ল এই যে জমা হৈ থকা যি অতিৰিক্ত ধন সম্পত্তি, সেয়া সমস্ত কৃষ্ণতে সমৰ্পিত কৰা। তেতিয়াহে সেই কৃষ্ণ ভগৱানৰ যি মুখ্য স্বৰূপ, সেই স্বৰূপ ইয়াতে উপস্থিত হ'ব। আৰু সকলো ধ্যানী যোগীসকলে এই কাৰ্যকে কৰা উচিত বুলি ইয়াতে কৈছে। আৰু এই কথা ভগৱদ গীতাৰ ৬ষ্ঠ অধ্যায়ত সুন্দৰকৈ যজ্ঞৰ স্বৰূপ পোৱা সম্পৰ্কত উপস্থাপন কৰা হৈছে। আৰু এইদৰে প্ৰত্যেকেই নিজৰ জীৱনটো এনেদৰে গঢ়ি ল'ব লাগে য'ত যিকোনো পৰিস্থিতিৰে কৃষ্ণক সমৰ্পণ কৰিব পৰা ক্ষমতা থাকে। আৰু যদি তেনেকৈ ভগৱান কৃষ্ণক সমৰ্পণ কৰিব পৰা ক্ষমতা থাকে, তেতিয়াহ'লে সেই ব্যক্তিৰ কেতিয়াও অভাৱ অনাটনে দেখা নিদিয়ে বুলি ইয়াতে আমি ক'ব পাৰোঁ। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।